করুণা সাগর করুণা সাগর হরির নাম লবলই নেলাগে ভাগর হরির নাম লবলই নেলাগে ভাগর এ করুণা হরির নাম রাখে গোবিন্দে গোবিন্দে এ ঘুরিয়ে বৈকুণ্ঠ প্রকাশে গোবিন্দে গোবিন্দে প্রেম অমৃত নদী করুণা করুণা সাগর হরির নাম আই শুনিয়ক সভাসদ অয় আমি কৰো নমস্কাৰ এই ভাগৱতৰ পদ ইটো কৰিব এদিন সুনন্দ ঋষিয়ে নাৰদৰ আগত কৈছিল কি কৈছিল এক সুনন্দ ঋষি বোলে শুনা নাৰদ মুনি বৰা ভাগৱত মাহাত্ম্যৰ কথা কৰিব পৰম অমূল্য ৰত্ন শাস্ত্ৰ ভাগা বাহতা আই শ্ৰৱণে উদ্ধাৰ হয় কলিৰ শ্ৰদ্ধেয় নাম ধৰ্মী ৰাইজক মোৰ প্ৰণাম জনাও ভাগৱত মাহাত্ম্যৰ এটি আখ্যান শুনাও এই তুংগভদ্ৰা নদীৰ তীৰে আছিলা না আৰু সেই নগৰতে আছিল আত্মাদেৱৰ
এই আত্মাদেৱ বিপ্ৰয় আছিল মহাজ্ঞান অভাৰ্যাৰ গুণতে তেওঁৰ হৈছিল বহু এই ধুন্দুলি নামত ভাৰ যাওঁ অয়াসন্ত দিনে ৰাতি চিন্তা কৰে কেৱল ধান দিনে ৰাতি চিন্তা কৰে কেৱল ধান ও মৰমৰে স্বামী মোৰ শুনা বাসনা অকথায় কওঁ মই অকথায় কওঁ মই শুনা দিয়া মনয় মৰমৰে স্বামী মোৰ মৰমৰে স্বামী মোৰ শুনা বাসনা কথা আগুনা দিয়া মনায় এ হইয়ে অকেনে কৈনো হব আমাৰ বহুতা ধানা ও বামুনিৰ চিন্তা কেৱল ও বামুনিৰ চিন্তা কেৱল ও লাগেই বহু ধানায় মৰমৰে স্বামী মোৰ ধন পাই বামুনিৰ অৰাখিত মানা ধন পায় ব্ৰাহ্মণে কথাকে দুখ মানা কোনেই খাব ধন মোৰ কোনেই খাব ধন মোৰ এই সতী সন্তান নাই মৰমৰে স্বামী মোৰ মৰমৰে স্বামী মোৰ শুনা বাসনা আত্মা দেবে বলে
প্রভু কি কর উপায় আয় আধা বয়স গুচি গল মোর পুত্ৰ কন্যা নাই আত্মাদেৱে বোলে প্রভু কি কর উপায় অয় আত্মাদেৱে বলে প্রভু কি কর উপায় আয় আধা বয়স অয় আত্মাদেৱে বলে প্রভু হরি হরি প্রভু আই যৌবন কাল গল প্রভু সন্তান হল আই ধন রত্ন সকল মোর বিফলে গল সন্তানৰ কাৰণেই ৰখা যত ধান শুনা আই ধেনু বস্ত্ৰ আদি বিপ্ৰয়ী বিপ্ৰ কৰে দান হয় আত্মাদেৱে তাক দেখি ব্ৰাহ্মণীয়ে অজলি পুৰি মৰে আই ব্ৰাহ্মণৰ সংগে তাই কাজিয়া ব্ৰাহ্মণৰ সংগে তাই ব্ৰাহ্মণীয়ে কয় কিনো দেৱেই ধৰিলেনো বুঢ়া কালত পুত্ৰ কন্যা একৰে লাগে আই বুঢ়া কালত পুত্ৰ কন্যা এই কথা শুনি ব্ৰাহ্মণৰ সুখ শান্তি নাই শান্তি আই মনৰ দুখত পদূলিত বহি থাকে আই মনৰ দুখত পদূলিত আই বাটৰ মূৰত বহে বামুণ ভাগ্য কধি হয় একদিনা বুঢ়ী এক সেই বাটে আই একদিনা বুঢ়ী এক আত্মাদেৱক দেখি বুঢ়ী গৃহক ফিৰিলা যাত্ৰা ভংগ হল বুলি সবাক কহিলা শ্ৰদ্ধেয় নাম ধৰ্মী ৰাইজ আগৰ কালত এটা প্ৰথা আছিল যে সন্তানহীন মানুহক যাত্ৰা পথত দেখা পাইছিল তেওঁৰ যাত্ৰা ভংগ হোৱা বুলি কৈছিল কিন্তু ক্ষমা কৰিব ৰাইজ আজি আৰু সেই দিন নাই হনস্তু যোৱা পিঠি মাৰা ওলৰা জমে মাৰি নিয়া ও বাটৰ মূৰত আছে ভেটা দি ও গালি শুনি ব্ৰাহ্মণে অগৃহ যাই দুখ মনে ও বনেই ভাবে কৰো মই কি অনস্তু জহৰা লৰা জহমে
আত্মা দেবে মনে দুঃখ পায়ে আৰু বুঢ়ীয়ে ওই আত্মা দেব গালি পারে ওহলাহে হোরায়ে ও নষ্ট জহরা এই লড়া জহমে ও বাটর মোরা কাছে ও গালি হোনে ব্রাহ্মণ অগ্রিহাতায় মনে ভাবে করো আৰু গৃহহন্তে আত্মাদে বোলাই গুচি গইলা আত্মহত্যা কৰিম বুলি মনতেই ভাবিলা আত্মহত্যা কৰিম বুলি মনতেই ভাবিলা এই গৈ গৈ পালে আকৌ অগহীন কাণৰ গৈ গৈ পালে আকৌ দেখে এক বনৰ মাজেই মনৰ দুখে আত্মাদেৱ আশ্ৰমত গইলা হেন দেখি ৰিখিয়ে হেন দেখি ৰিখিয়ে কর পরাই আহিলা ও হেরা বাপুতা ইয়তাই আশা দুখ মন হে ইয়তাই আশা দুখ মন হে ঋষিরা শরণেই ধরি ব্রহ্মণে কয় হব কথা হে প্ৰভু আসময় সন্তানৰ দুখতা হে আসময় সন্তানৰ দুখতা হে ব্রাহ্মণে বুলাম পাহুনা কুনা গুরুদেব মই বৰ অভাজন হওঁ হে মোর ঘর তুঙ্গা ভদ্রা তীরে জাতিত মই ব্রাহ্মণ আছে বহু ধন তথাপি নাই মোরা সুখ দুখতে দিন যায়
নেদেখিল পুত্ৰৰ মুখহে নেদেখিল আৰু প্ৰভু প্ৰভু এই সন্তানহীন জীৱনৰ কোনো কাম নাই সেইকাৰণে আত্মহত্যা কৰিম বুলি আৰু হেনক নিৰিখিয়ে হাঁহি হাঁহি হাই বোপা আত্মহত্যা মহাপাপ জানি জানিছ আই আত্মহত্যা মহাপাপ শুনা বোপা পুত্ৰ কন্যা সবেই মিছা অসাৰ জীৱন অকলে আহিছো আমি অকলেই যাম পুত্ৰৰ বাবে সুখ পাই পুত্ৰই হয় কাল আৰু কুপুত্ৰ হোৱাতকৈ নোহোৱাই আৰু কুপুত্ৰ হোৱাতকৈ নোহোৱাই তথাপিতো লাগে যদি পুত্ৰ তোমাক এই ফলগত লোৱাম আৰু ফলৰ প্ৰভাৱেই তুমি পুত্ৰ ধন এই ধৰ্মশীল হব পুত্ৰ নিশ্চয় জান এই ধৰ্মশীল হব পুত্ৰ ফল পাই আত্মাদেৱৰ অৰক্ষিত এই সন্ন্যাসীক প্ৰণাম কৰি কৰি ৰাখম এই সন্ন্যাসীক প্ৰণাম কৰি অনন্তৰে পাইলা বিপ্ৰই আপোনা ভুৱন প্ৰিয়ে 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 বুলি বিপ্ৰই মাতে ঘনে প্ৰিয়ে প্ৰিয়ে বুলি বিপ্ৰই শুনা প্ৰিয়ে শুনা পাওঁ মই দুখ দূৰা হ'ব জানিবা নিশ্চয় ঋষি একজনে দিছে এক ফল ভক্তি ভাৱ কৰি তুমি ফল গোট খাবা ফলৰ প্ৰভাৱেই তুমি গৰ্ভৱতী হবা অপুত্ৰ এক হব তোমাৰ সাধুৰা প্ৰসাদে এহি বুলি ফল গোট দিলা ভাৰ যাৰ হাতে
উচত মাৰি ধুন্দুলিয়ে ফলগত লয় গৃহত সোমাল ব্ৰাহ্মণক হে বাপাৰ বেটি হও যদি মই এই ফল না ও বুঢ়া কালত গৰ্ভভাৰ সদা কিনালা এই বুঢ়া কালত গৰ্ভভাৰ এই ব্ৰাহ্মণীৰ বিবাহিতা ভগ্নীয়ে কয় আছে অ মাটি আদি ভগিনীক মাটি আদি ভগিনীক এ বইনী শুনাচোন শুনা ভনী মোৰা কথা এটি কোনে অনুশুনা কোনে অনুশুনা ও ভনী মোর তাক কৈত নেদেখা শুনা ভাই শুনাচোন কি জানা ও ভিনিয়েৰে গল বনৰ মাজে লগ পাইৰি খিৰাজে ওয়ে কগতা ফল দিলা আনি ওয়ে এই বিপদৰ পৰা তোমাক বাহিৰে মোক উদ্ধাৰ কৰোতা আৰু কোনো নাই ভনী গতিকে শুনা তোমাৰ গৰ্ভত থকা সন্তানটি মোক দিবা আৰু এই ফলগত তুমি খাবা তোমাক মই বহুত ধন দি পুৰস্কৃত কৰিম ও হয় নেকি ঠিক আছে দিয়া এক কথা শুনি ভগিনীৰ আনন্দিত মান এই ধুন্দুলিক মাতি পাছে এই ধুন্দুলিক মাতি পাছে এ কোৱাচোন কোৱা বাই কোৱাচোন কোৱা বাই কি কৰিবিনো কি কৰিম ঋষিৰ ফলৰ সজাত চাওঁ গাইজনীকে খুৱাই দিওঁ ঋষিৰ ফলৰ সজাত চাওঁ গাইজনীকে খুৱাই দিওঁ এ বইনী এই কথা
বোলে তোর কথার হ লাগলা গাইজনীকেই ফলটো খুৱাই আৰু এটি মাথ গাই গৰু আই ব্ৰাহ্মণৰ আই ফলটো খুৱাই দিলে তাই মহানন্দ আই ফলটো খুৱাই দিলে তাই আৰু এই হব কথাই আত্মা দেবেই নাজানিলে ফল খোৱা বুলি তাই অ হয় নেকি এই ভাৰ্জাৰ বচন পাছেই শুনি আত্মা দেবে পুত্ৰ ধন পাম বুলি মনে মনে এই পুত্ৰ ধন পাম বুলি অদিন যায় অদিন যায় দুন্দুলিয়ে উদাহৰা কাপুৰ মেৰাই কাপুৰ মেৰাই ও বুঢ়ী ধুন্দুলি এই থাক দিলি তাই কি বুলি ও বুঢ়ী ধুন্দুলি থাক দিলি তাই কি বুলি তাই গেল গেথৌ কৰি ফুৰে গৰ্ভৱতীৰ আও জোৰে ব্ৰাহ্মণ কয় গা বেয়া বুলি ব্ৰাহ্মণ কয় গা বেয়া বুলি অদিন হেফাই ফেফাই ফুৰে তাই গাত জানো বল নাই গাত জানো এই কাম বন একোকে ন ও ব্ৰাহ্মণে দেখে যায় মনেই মনেই সুখ পায় ব্ৰাহ্মণীৰ আল পইচা আই ব্ৰাহ্মণৰ কৰ্ম দেখি ব্ৰাহ্মণীয়ে থাকে হাকি এই ভাল মই ঠগিলো চাওঁ এই অষ্টম মাহ পাৰ হ'ল ভগিনীৰ পুত্ৰ হ'ল দিলে আনি ব্ৰাহ্মণৰ হাত পুত্ৰ পাই ব্ৰাহ্মণে ও স্বৰ্গ ঢুকি পালে এই পুত্ৰ হোৱা বুলি তেওঁ সকলোকে আৰু আনফালে ব্ৰাহ্মণীয়ে আয়ুধৰত মেৰুৱা কাপোৰ থৈলে হলকাই চাওঁ 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 বাচাও ইচ 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 আই ঐ কলে লৈ থাকে তাই কলে লৈ থাকে তাই আৰু বাৰ্তা পাই লৰি আহে যত নাৰী এ বনিহাত ও বামুঠের বলে এত চলি হয়েছে
ও না যা ও যাবা লাগবো র দে এবার তো পাইলরিয়া হে যত নারী গান আয়ুরুলি জকার হবে উরুলি জকার হবে এ বইনি হাত দে ধরবি 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 ভাল হরি বুলা হরি বুলা উরুলি জকারা दिया है आयोती ব্রাহ্মণিক বুলন্ত হবে মহাভাগ্যবতী অতিরূপবান পুত্র পাইলা সম্পত্তি অতিৰূপবান পুত্ৰ পাইলা সম্পত্তি পুত্ৰ পাই আত্মাদেৱৰ আনন্দয় পাৰ পুত্ৰ পাই গণি পঢ়ি পুত্ৰৰ নাম ৰাখে ধন্দুকাৰ আয়াতয় অনন্তৰে শুনক আই যেন কথা ভৈলা আৰু আনফালেই আই ফল খাই বিপ্ৰৰ গাভী গৰ্ভৱতী আৰু 10 মাহেই বিপ্ৰৰ গাভীৰ পুত্ৰ উপ এই আচৰিত কথা প্ৰচাৰ হয় এই আচৰিত কথা এ বগী বামুণেৰ গাইজনীৰো বোলে এটা চলি হৈছে ও চাবা না যা ও কিয় নাজানেতে আজি মোৰ ভিনি আইব এ ও তোক বোলে চাবা আজি 60 মান মানুহ আহিব একদম 60 ঠিকে আছে দে যোনথৰা পচন্দ হয় তাতে যাবি নাকি ঠিকে আছে তই তই পাৰা জানাই বিনেতে আমি একবাৰ নহা আর দেৰি কৰি ডাকু দে জ জ জ জ আৰু তই অনন্তৰে শুনক ও যেন কথা এই ব্ৰাহ্মণৰ ঘৰত মানুহ নধৰা হইয়া এই ব্ৰাহ্মণৰ ঘৰত মানুহ এই বনিহাত আৰু ও এ কি আচৰিত কথা হে দুই কৰ্ণ দেখিলে তাত হে গৰু যেন পায় কিন্তু এই মনুষ্য আকৃতি হল শুনা হে আপার মা ও আহি কথা দেখুন বিপরীত বনিহা দিন কাল বেয়া হল গরুর পেটত মানুহ হল এইখন দেশ ৰখা তলে গলে আৰু ঘটনা দেখি বিক্রয় হবে মনে মান হে প্রভু ও মোর ঘৰত এনে কর্ম হল কি কাম রাতিক মরমেরে করিলা পালা দেখি গোকর না ঠাই अपना
এই ব্রাহ্মণে গোকর্ণ অতি মরম করে এই ব্রাহ্মণীয়ে হলে তার দেখিব এই ব্রাহ্মণীয়ে হলে তার ও দুই শিশু ডাঙৰ হল বিপ্ৰৰ ভুৱান আৰু এক চিত্তে গোকৰ্ণ আৰু বেদ শাস্ত্ৰত গোকৰ্ণ হইল পাৰ এই তাক দেখি ব্ৰাহ্মণৰ আনন্দ মনা এই তাক দেখি ব্ৰাহ্মণৰ আনন্দ মনা ঈশ্বৰৰ কিয় পাৰ মহিমা গোকৰ্ণ পণ্ডিত হল আৰু আৰু সেই ভগিনীৰ পুত্ৰ ধন্দুকাৰ মহাদস্যু হ'ল পৰৰ বস্তু হৰণ কৰি নৰনাৰীক হত্যা কৰে পৰৰ বস্তু হৰণ কৰি নৰনাৰী হত্যা কৰে দিনে দিনে তাৰ পাপ বাঢ়ি নিত সুৰা পান কৰা নাৰে নাৰা পান কৰা নিত সুৰা পান কৰা নাৰে নিৰ্যাতন কৰা এক হোৱে তাৰ বাকী নাই হাই যুৱক হল ধন্দুকাৰ নষ্ট হল চৰিত্ৰ তাৰ হাই দিনে ৰাতি সুৰা পান হাই ৰাতি যাই পৰৰ ঘৰেই ধনখন হৰণ কৰেই ও কত জনীক ধৰি ধৰি হে বোপা ধন্দুকাৰ আদস্যু বৃত্তি এৰিব ধন্দুকাৰক কয় খং উঠি ধন্দুকাৰে গোকৰ্ণক মাৰাই খং উঠি ধন্দুকাৰে ধন্দুকাৰ তোক মই কাবহ কৰিছো অ বোপা তই তই ইয়াক আৰু নামাৰিবি অ বোপা তোৰ মাৰ খালে ই কেতিয়াবা মৰি থাকিব অ বাছা ও আজিৰ পৰা বাছা তই ধুন্দুলিৰ কথা মতে আজিৰ পৰা বাছা তই ও ধুন্দুলিৰ কথা মতে ও গোকৰ্ণ কণা মাৰিবি গোকৰ্ণ কণা মাৰিবি বাচাও ধন্দুকাৰ বাচাও আত্মা দেবই বলে পানী বাসা ধন্দুকাৰ ও গোকৰ্ণ তোৰে সৰু ভাই গোকৰ্ণ কণা মাৰিবি অন্ধকার তেতিয়া
তেতিয়া গোকৰ্ণই কান্দি কান্দি পিতৃৰ আগত কৈছিল, পিতা পিতা, বলা বলা আমি অন্য স্থানলৈ যাওঁ পিতা, ইয়াত আৰু এক মুহূৰ্তও থাকিব নোৱাৰো পিতা, বলা আমি অন্য স্থানলৈ যাওঁ। শুনা শুনা প্ৰাণৰ পিতা চৰণতে ধৰো, দাদা ধন্দুকাৰৰ লগত চলিব নোৱাৰো পিতা, ও দাদা ধন্দুকাৰেই মোক ধৰি ধৰি মাৰে, দাদাৰ কথা কলে মাৱে মোকেই গালি পাৰে। শুনা প্রাণের পিতা শরণতে ধরো, ও দাদা ধন্দুকারের লগত চলিব নোৱাৰো, ও দাদা ধন্দুকাৰে মোকে ধৰি ধৰি মাৰে, দাদাৰ কথা ক'লে মায়ে মোকে গালি পাৰে। পিতাও ইয়াত থাকিবলৈ মোৰ আলাপ মন নাই, ইয়াত থাকিবলৈ মায়ে মন নাই, অন্য স্থানে যাওঁ আমি অগমকে নাপাই, অন্য স্থান প্রাণের পিতা শরণতে ধরো, দাদা ধন্দুকারের লগত চলিব নোৱাৰো, বলা তেনেহলে বোপা আই গোকৰ্ণ সহিত বিপ্ৰ তীৰ্থস্থানে গৈ আই তাক দেখি ধন্দুকাৰৰ আই দ্ৰস্যবৃত্তি কৰি যত আনিছিল ধন, আই খুৰা আৰু নাৰীৰ লগত, খুৰা আৰু নাৰীৰ লগত, এই সুন্দৰী আহা না মোৰ ওচৰলৈ আহা, তুমি চাগে মোক নিচাত থকা বাবে বেয়া পাইছা নহয় জানো? শুনা সুন্দৰী, মই নিচাত থাকিলেও শুনা দস্যু হব পাৰো, মৰহমা যে মৰম, দস্যু হব পাৰো মৰহম আছে মৰম, আই সুন্দৰী যৌৱনৰ কৰিছে প্ৰভাৱ, ও মাজনী যৌৱনৰ কৰিছে প্ৰভাৱ, লাজুক লাজুক মনেই কিয় আছা তুমি, লাজুক লাজুক মনেই কিয় আছা তুমি, আহাচোন আহা আগুৱাই, ও মাজনী দিয়াহি মোক আলিংগন, ঐ আহিছো আহা আহিছো আহা পাৰো
আহাচোন আগুৱাই মোৰ ফালে চাই তোমাক দেখাৰ পৰা ৰব যে পৰা নাই অতিকৈ ধুনীয়া তুমি মৰম লগা অতিকৈ ধুনীয়া তুমি মৰম লগা কৈছো এই ধন্দুকাৰে খুৰা খাই হয় মাকুৰ ওচৰে যায় ধালাং ধাপাং কৰি মাকক কয় মা আটা সোণৰ গহনা তই আটা টকা পইচা থৈছা কোৱাচোন মোক মা ধন্দুকা তই মোৰ পুত্ৰ এই ধন্দুকাৰ দস্যু মই মোক চিনি পোৱা নাই সকলো কাঢ়ি লৈ যাম মই তোৰ লগত মোৰ কোনো খাতিৰ নাই খাতিৰ নাই খাতিৰ নাই আহি বুলি ধন্দুকাৰে ধনখন লৈ মাৰধৰ কৰি মাকক মাৰধৰ কৰি মাকক আৰু কান্দি কান্দি প্ৰভুলীয় গৃহৰ পৰা গৈলা আই জলকুণ্ডেই পৰি বুঢ়ী প্ৰাণপতে আই জলকুণ্ডেই পৰি বুঢ়ী হৰি হাইৰে 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 ধন্দুকাৰ মহাপাপীৰ পাপৰ সীমা নাই ঘৰি হাইৰে 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 হাই ও হাইৰে 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 হাই আয় হৰে ধন্দুকাৰ মহাপাপৰ সুন্দৰীৰ মণিগণ আনে হৰণ ভৰ্জা কৰি ৰাখে কত মদমত্ত হৈ নাৰী কৰে উপায়হীন নাৰী গণেই কৰে একদিনা নাৰী গণেই কৰে আলোচনা
আৰু এদিন হয় ৰাত্ৰিকালে আহে দস্যু হে লৈ বহু ও নাৰীগণক লৈ যায় বিলাস ভৱন নাৰীগণক লৈ যায় সুন্দৰী নাচি থাকা হৰুণু জুনু ৰুণু জুনু নপুৰৰে ধনী অযুক্তি কৰে নাৰী গণে বিলাস ভৱনে ও ধন্দুকাৰ ফুৰা খুৱাই মহাৰংগ নে অৰুণু জুনু ৰুণু জুনু নপুৰৰে ধনী অৰুণু অযুক্তি কৰে নাৰী গণে অবিলাস ভৱানে ও ধন্দুকাৰ ফুৰা খুৱাই ও মহাৰংগ অৰুণু জুনু ৰুণু জুনু এই নাচা সুন্দৰী নাচি থাকা কত জনী নাচি আছে ককাল ঘূৰাই কত জনী গীত গাই ও কোকিল কণ্ঠেৰে জনী খুৰা খুৱাই অতি মৰমেৰে ও খুৰা খাই ধন্দুকাৰ ও বাগৰি পৰি লা আৰু মৃত্যু বেশ হৈ থাকাই ভূমিত পৰি নাৰী গণেই লগ লাগি আৰু গলে ফাঁচ লগাই টানেই যত নাৰী আই ধৰ ফৰ কৰি আছে নাযায় কাৰ আই ধৰ ফৰ কৰি আছে ও তাক দেখি নাৰী গণেই মানিলা বিস্ময় জুইৰ আঙঠা কত আৰু কতজনী দুয়োফালেই জৰি টানি কতজনী তাৰ মুখত দৈ লগাই কতজনী তাৰ মুখে আৰু এনে কৈ হিমতে ধন্দুকাৰক মাৰে নাৰী গণ এই দেখা গোট পেলাই তাৰ এনেকৈয়ে পাপীক বিনাশ কৰি নাৰীগণে ধনখন লৈ নিজ নিজ ঘৰলৈ গুচি গ'ল কিন্তু পাপৰ ফলত ধন্দুকাৰে মুক্তি নাপায় ব্ৰহ্মা যক্ষ হৈ তাতে ৰল কিন্তু পাপৰ ফলত ধন্দুকাৰে মুক্তি নাপায় ব্ৰহ্মা যক্ষ হৈ তাতে ৰল এই ব্ৰহ্মযক্ষ হৈ পাপী অথাকে হিঠা হায় এই গাঁৱৰ মানুহেই পাছেই
গাঁৱৰ মানুহে পাছে আৰু গাঁওবাসী গণে পাছে চিন্তিলায়ো ঐ ভাইহঁত ঐ ইয়াত আৰু থাকিব নোৱাৰি দে বল 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 এই ঠাই এৰি হবে অন্য স্থানে এই ঠাই এৰি হবে ধন্দুকাৰ পাপীৰ কথা ইমান অতে ধন্দুকাৰ পাপীৰ কথা গোকৰ্ণৰ কি হল বাৰু তাৰে কথা গোকৰ্ণৰ কি হল বাৰু পিতৃ সংগে গোকৰ্ণই ঘূৰিয়া তীৰ্থত আশ্ৰম পাতি থাকিলে গৈ গংগাৰ তীৰত সেই আশ্ৰমত এদিন বিজয় আত্মাদেৱে ৰাম নাম মুখে লৈ কৰে দেহাত ত্যাগ পিতৃৰ বিয়োগ দেখি গোকৰ্ণ তপোধান পিতা 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 বুলি মুনি পিতা পিতা এবাৰ বৰ মুখৰ ফালে চোৱা পিতা হে ভগৱান মই কি পাপ কৰিছিলো প্ৰভু মই আজি অকলশৰীয়া হৈ গলো মই এতিয়া কাৰ লগত কেনেকৈ থাকিম পিতা আজি কিয় মই নিজকে ইমান আশাই যেন লাগে আশাই যেন লাগে ওই আজি কিয় নিজকে মুনিগণেই বলে বাপু চিন্তা পরিহরা হে বোপা গয়া ক্ষেত্রে গৈ তুমি পিণ্ডদান গয়া ক্ষেত্রে গৈ তুমি শুনা বোপা আৰু না কান্দিবি তায় গোকৰ্ণ আৰু না কান্দিবি চিন্তা পরিহরা গয়া ক্ষেত্রে যোৱা প্ৰেত কৰ্ম কৰিবি তাত গোকৰ্ণ প্ৰেত কৰ্ম কৰিবি তাত চিন্তা পরিহরা গয়া ক্ষেত্রে যোৱা এই প্ৰেত কৰ্ম কৰিবি তাত
কর্ম করে দে ও গোকর্ণ ব্রত কর্ম করে দে ও যাই ও যাই মুনি চলি যায় গয়া ক্ষেত্রে চলি যায় ও কত হবে দি পাইলা মুনি গয়া ক্ষেত্র স্থান তিনিও জনের নামে মুনি করে পিণ্ড দান গয়া ক্ষেত্রে চলি যায় ও যায় মুনি চলি ভকত হবে পাইলা মনে গয়া ক্ষেত্র অতিনিয় জনের নামে মুনি করে পিণ্ড গয়া ক্ষেত্রে কান্দি কান্দি দিয়ে পিণ্ডা ওই আত্মা দেবর ও ধুন্দুলি মা কর নামে দিয়ে পিণ্ড দান কন্দুকারর নামেই পিণ্ড দিলন্ত হেতা মুনি ভবন্ত মানত গয়া ও যায় মুনি চলি তেতিয়া গোকর্ণই মনে মনে ভাবে এতিয়া এবাৰ মই নিজ গাঁৱে যাওঁ এই ভাই বন্ধু কেনে আছে এটি খবৰ ভাই বন্ধু কেনে আছে আৰু ভাবি গুণি গোকৰ্ণই গমন কত দিনৰ মূৰে গৈ নিজ গাঁও পাইলা কত দিনৰ মূৰে গৈ ও গাঁও পাই গোকৰ্ণই মানিলে বিস্ময় ও গয়া গেতি ভাই বন্ধু গয়া গেতি ভাই বন্ধু তেতিয়া গোকৰ্ণই মনতে ভাবে কি ভাবে এইখনি গাঁও আপোন আপোন ইয়াতে দেখোন আছিল আমাৰ ঘৰ আজি চোন মই কাকো দেখা নাই ইয়াতে দেখোন আছিল আমাৰ ঘৰ এই গাঁও আপোন আপোন এই গাঁও বুকুৰ আপোন এইখনি গাঁও ইয়াতে দেখোন ওই আজি চোন মই কাকো দেখা নাই ইয়াতে দেখো আছিল আমাৰ ঘৰ এই গাঁও আপোন আপোন এই গাঁও বুকুৰ ইয়াতে দেখোন আছিল আমাৰ ঘৰ
গাঁও নিচে আপোন এই গাঁও বুকুৰ আপোন ঐ এখনি গাঁও আপোন আপোন ইয়াতে ঐ আজিছোন মই আছিল আমাৰ ঘৰ এই গাঁও এই গাঁও বুকুৰ গোকর্ণই মনে মনে ভাবে কি ভাবে এই ঘোরান্ধার রাতি কলই বারু যাও এই বৃক্ষর তলতে রাতি টুকতাও বৃক্ষর তলে গোকর্ণই বহে দুখমন ভয়ঙ্কর শব্দ এটি উঠে তেতিক্ষণ এই শব্দ শুনি গোকৰ্ণৰ বিস্ময় মনত এই ব্ৰহ্মযক্ষই মায়া কৰে গোকৰ্ণৰ আৰু শেষে ব্ৰহ্মযক্ষই ধন্দুকাৰৰ ৰূপ ধৰে দাদা ও দাদা বুলি গোকৰ্ণই মাতে বাৰে এই দাদা বুলি গোকৰ্ণই কোৱা কোৱা তুমি মোৰ দাদা আছিলানে নাই আ কৰে পাপি মুখৰ মাত এই কমণ্ডলুৰ জল মুনি দিলে সতী এই কমণ্ডলুৰ জল মুনি জলস্পৰ্শে মহাপাপীৰ মুখৰ ওলাই মাত হব কথা ভাঙি কয় হব কথা ভাঙি কয় ও কান্দেৱ কান্দুই গোকৰ্ণ কসাই ও উদ্ধাৰিয় ভাই মৰাম ও উদ্ধাৰিয় ভাই মৰাম পাপীৰ জীৱন হৰি কান্দে ধন্দুই ও ভাতৃৰ পৱৈ পৰি কান্দে ধন্দুই গোকৰ্ণ সুময় কিমা সংখ্যা নাই হৰি কিমা সংখ্যা পাপৰ ফলে আছো মই পাপৰ ফলে আছো মই ব্ৰহ্মযক্ষ হৈ হৰি ধাৰ কৰি হৰি কান্দে ভাতৃৰ পাৱে কথা শুনি গোকৰ্ণই অভাৱে মনে মন অকিমতে উদ্ধাৰিব মই পাপীৰ জীৱন আৰু প্ৰভাতে উঠিয়া মুনি চতুৰ্দিশে ঋষি মুনি গণক মাতি হানে হেহি ঋষি মুনি গণক মাতি ঋষি মুনি সকল বহি অস্বস্থৰ তল ভাগৱত কৰে আলোচনা ঋষি মুনি সকল
নাথ আৰু যত ৰিকিয়া হিমিলিলা তথাথ ভাগৱত শ্ৰৱণেই মহাপাপী উদ্ধাৰ হয় দয়াত পিণ্ড দান কৰা সম্ফল নহল বলিৰ যুগে জ্ঞানী গণে এৰে মন্দ কৰ্ম একে চিত্তেই নিবেদিয় ভাগৱত ধৰ্ম ভাগৱত কৰে আলোচনা ঋষি মুনি সকল বহি আছে স্বৰতল ভাগৱত কৰে ভাগৱত কৰে ও দয়াময় 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 এই ভাগৱতৰ পদলিটো ভৈলা সমপন দয়াময় দয়াময় হে হৰিয়ে এই ভাগৱতৰ পদলিটো ভৈলা সমপন দয়াময় এই হেন জাতি সুধি হবে এৰি আন কাম এখন ডক্টৰ গতি ৰাখি বোলা হৰিৰ নাম দয়াময় দয়াময় হে খণ্ডকটোৰ গতি ৰাখি বোলা ৰাম ৰাম